কাজিৰঙাত সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ পৰিৱেশ কৰ্মী মনোজ গগৈৰ বিশেষ পদক্ষেপ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এবছৰীয়া প্ৰশিক্ষণ প্ৰদানেৰে গগৈয়ে সাজু কৰি তুলিছে 12জনীয়া এটা দল। উল্লেখযোগ্য যে 2007 চনৰ পৰা বন্যপ্ৰাণী সংৰক্ষণৰ হকে অবিৰতভাৱে কাম কৰি এই পৰ্যন্ত প্ৰায় 6000 বন্যপ্ৰাণীক উদ্ধাৰ কৰি মুকলি আকাশৰ তলত এৰি দিছে মনোজ গগৈয়ে। আমাক এক প্ৰতিবেদন আগবঢ়াব মনোজ প্ৰতিম শইকীয়াই। হয়, সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। ইয়াৰ সমান্তৰালকৈ কাজিৰঙাৰ প্ৰতিটো দল সংগঠন, প্ৰতিটো বেচৰকাৰী চৰকাৰী সংস্থা ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈছে আগন্তুক বানৰ সৈতে মোকাবিলা কৰিবলৈ। আৰু এই মুহূৰ্তত যদি চোৱা যায়, গাঁওসমূহতো আচলতে এই মুহূৰ্তত এক বিৰামহীন ব্যস্ততা বুলি ক'ব লাগিব, কিয়নো গাঁওসমূহত যিসমূহ হাতনাও, সেই হাতনাওসমূহ প্ৰস্তুতত ইতিমধ্যে গাঁওবাসী সম্পূৰ্ণৰূপে লাগি পৰিছে। আৰু এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে বন্যপ্ৰেমৰ জীৱন্ত নায়ক মনোজ গগৈ। বিগত সময়ছোৱাত যদি চোৱা যায়, মনোজ গগৈ এককভাৱে আচলতে বৰ্তমান সময়লৈকে প্ৰায় 6000তকৈ অধিক বন্য জীৱকুলক, দুৰ্গত জীৱকুলক উদ্ধাৰ কৰি পুনৰ বনত মুকলি কৰি দিয়ে এক প্ৰকাৰ আদৰ্শ হৈ পৰিছে। আৰু এই মুহূৰ্তত মনোজ গগৈ ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে আপুনিও ইতিমধ্যে মোকাবিলা কৰিবলৈ সাজু হৈছে। ইতিমধ্যে আপোনাৰ যিসমূহ যাৱতীয় সা সামগ্ৰী সম্পূৰ্ণৰূপে সাজু কৰিছে, লগত এটা বিশেষ টীম আপুনি সাজু কৰিছে। সম্পূৰ্ণ এটা বছৰ প্ৰশিক্ষণৰ অন্তত সেই টীমটো সাজু কৰা হৈছে। কেনেধৰণে প্ৰস্তুতি আৰম্ভ হৈছে আপোনাৰ? হয়, আচলতে আগন্তুক বানপানী আৰু আশা নকৰিম আচলতে বানপানীটো হওক বুলি। হয়, আচলতে বানপানী বুলি কোৱাৰ লগে লগে আমাৰ কিছু সমস্যা আছে আৰু বানপানী আচলতে আশীৰ্বাদো হয়, কাৰণ বানপানী আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ অতিকৈ প্ৰয়োজন। বিভিন্ন জাবৰ জোঁথৰ যিবোৰ আৱৰ্জনা আছে, মেটেকা আছে, সেইবোৰ আচলতে কঢ়িয়াই লৈ যাবলৈ। গতিকে কিন্তু এনেকুৱাও বানপানী নালাগে যিটো জীৱকুলৰ বাবে খুব ডাঙৰ সমস্যা হৈ পৰক বা মানুহৰ বাবে ডাঙৰ সমস্যা হৈ পৰক। গতিকে বৰ্তমান সময়ত কাজিৰঙাত সকলো প্ৰস্তুত হৈছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আদি কৰি বিভিন্ন NGOৰ লগতে ময়ো সাজু হৈ আছোঁ আৰু এটা টীম গঠিত কৰিছোঁ সিহঁতক, যাতে যিকোনো মুহূৰ্তত যিকোনো ঠাইৰ পৰা জীৱ জন্তু উদ্ধাৰ কৰি পেলাই সিহঁতক ৰিলিজ কৰিব পৰা যায়। গতিকে মই সদায় কাজিৰঙাত আছোঁ আৰু কাজিৰঙা জীৱকুলৰ বাবে সদায় আগত থাকিম। 2007 চনৰ পৰা যিহেতু আপুনি কাজিৰঙাৰ বন্য জীৱকুলৰ সুৰক্ষাৰ ক্ষেত্ৰত বা সংৰক্ষণৰ ক্ষেত্ৰত আপুনি তৎপৰনাস্তি চেষ্টা আগবঢ়াই আহিছে, চেষ্টা কৰি আহিছে। আজিৰ দিনটোত আচলতে একাংশ লোকে উদ্ধাৰ কাৰ্যত নামে, কিন্তু সেইসকল লোকৰ উদ্ধাৰ কাৰ্যৰ ফলত কিন্তু বন্যজন্তুটোৰ মৃত্যু হোৱা দেখা পোৱা যায়। উদ্ধাৰ কাৰ্যৰ ক্ষেত্ৰত দাঁতিকাষৰীয়া লোকসকলৰ প্ৰতি কি আহ্বান থাকিব আপোনাৰ? হয়, আচলতে উদ্ধাৰটো হৈছে এটা কনজাৰভেশ্যনৰ এটা পাৰ্ট বুলিয়ে ক'ব লাগিব, কাৰণ যিকোনো এটা এনিমেল উদ্ধাৰ, আচলতে কথাটো হৈছে যে উদ্ধাৰ কেতিয়া কৰা হয়, যেতিয়া এটা জীৱকুল বা জীৱ এটা যেতিয়া বিপদত পৰে, তাক আমাৰ সহায়ৰ হাত আগবঢ়াব লাগে, আৰু সেইটোৱে হৈছে উদ্ধাৰ। গতিকে আমি এটা জীৱ উদ্ধাৰ কৰোঁতে আচলতে কেনেদৰে উদ্ধাৰ কৰিব লাগে সেইখিনি গোটেইখিনি আচলতে জনা দৰকাৰ। আৰু হয়, বহু সময়ত উদ্ধাৰ কৰোঁতে কিছু অসুবিধাৰ সৃষ্টি হয়, আৰু যিজনে উদ্ধাৰ কৰে তেওঁ সমস্যাত হয়, আৰু যাক উদ্ধাৰ কৰে সিও সমস্যাত পৰে। গতিকে এটা উপযুক্ত এটা প্ৰশিক্ষণ লৈ পেলাই আচলতে এইখিনি কাম কৰিব লাগে। আৰু সকলোৰে মন থাকে যে এটা জীৱকুল বচাবলৈ বা এটা জীৱ বচাবৰ কাৰণে। গতিকে তাৰ কাৰণে কিন্তু প্ৰশিক্ষণ বা অবজাৰভেশ্যন এইখিনি বহুতে প্ৰয়োজন আছে। গতিকে মই এটাই ক'ম যে মানুহৰ লগতে জীৱকুলকো এই সমস্যাৰ পৰা বা এই বিপদৰ পৰা আমি যাতে তেওঁলোকক সহায় সহযোগিতা কৰিব পাৰোঁ, এইখিনি আহ্বান কৰিম। বানপানীৰ সময়ছোৱাত যদি চোৱা যায়, এটা বিশেষ সমস্যাই দেখা দিয়ে, সেইটো হ'ল যিসমূহ দাঁতিকাষৰীয়া ৰাইজৰ পোহনীয়া কুকুৰ, সেই লোকসকলৰ প্ৰতি কি আহ্বান থাকিব? হয়, আচলতে আমাৰ বানপানী হোৱাৰ লগে লগে যেতিয়া নেশ্যনেল পাৰ্কৰ যিখিনি জীৱ জন্তু, পশু হওক অন্যান্য জীৱ জন্তু যেতিয়া আমাৰ শ্বেল্টাৰ হিচাপে কাৰ্বি আংলং পাহাৰলৈ যেতিয়া ঢাপলি মেলে, আৰু সেই সময়তে সিহঁতৰ বিভিন্ন সময়ত আচলতে মানুহ লগতে কুকুৰবোৰৰ আচলতে কি হয়, লগত সন্মুখী হয়। আৰু এইটো এটা সমস্যা এই জীৱ জন্তুবোৰৰ কাৰণে। আৰু গতিকে মই এটাই আহ্বান জনাম যে বিশেষকৈ এই বানপানীৰ কেইদিন অন্ততঃ আমাৰ যিখিনি পোহনীয়া কুকুৰ আছে, সেই পোহনীয়া কুকুৰখিনিক আচলতে যদি আমি বান্ধি ৰাখিব পাৰোঁ, তাৰ ব্যৱস্থা কৰিলে অতি উত্তম হ'ব।
ইতিমধ্যে আপুনি উল্লেখ কৰিছে আপুনি এটা টীম প্ৰস্তুত কৰিছে সেই টীমটো কেনেধৰণে পৰিচালিত কৰিছে বা সেই টীমটোত কিমানজন সদস্য আছে যিখিনি আপোনাক বানৰ সময়ত সহযোগিতা আগবঢ়াব